আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা কিয় মাৰিব তাই মোক জ্বলাই দিম মই সিহঁতৰ ঘৰ কোমলে এনেই একো কাম নকৰে যি কৰে ভাবি চিন্তি কৰে তোৰ দৰে নহয় তাই বৰ ডাঙৰ দা তই মই আপুনি খুৰা দিও আৰু মোৰ বাহিৰে এইখন ঘৰত আজিনো কোন আছে বলক আপোনাৰ ফেভৰেট আইটেম কেইটামান বনাইছোঁ আহক খুৰা আৰে ৰঞ্জন ক'ৰ পৰা আহিলা মই ইয়ালৈকে বুলি আহিলোঁ ই আকাশ ঘৰত আছে নহয় আছে আছে পিছে সি থকা নথকা একেই কথা এইবাৰ একো নহ'লে চব অনাথ আশ্ৰম নহ'লে বৃদ্ধাশ্ৰমত গোটাই দিম বাপেকক চিনি পোৱা নাই আকাশ কি হ'ল তেনেকৈ চাই আছো যে তই ঘপককৈ আহি ওলালিহি যে আৰু মই ঘৰত আছো বুলি তই কেনেকৈ গম পালি জোৰ ফালে গৈ আছিলোঁ ৰাস্তাতে তহঁতৰ মেনেজাৰ ডেকাক লগ পালোঁ তোৰ কথা সুধিলোঁ তেওঁ ক'লে তই বোলে ঘৰতে আছ সেয়ে ভাবিলোঁ এপাক সোমাই যাওঁ ভালেই কৰিলি এনেও ৰাতিপুৱাৰ পৰাই মনটো ভাল লাগি থকা নাই কিয় কি হ'ল কামবোৰতো ঠিকেই চলি আছে কিন্তু ভালকৈ হিচাপ দিব পৰা নাই ৰাতিপুৱাই ডেকাদাক মাতি আনি অলপ খং কৰিলোঁ দেউতাৰ উঠিল খং আৰু তইতো জানই ডেকাদা দেউতাৰ পুৰণা মানুহ তই অলপ চাই চিতি খং কৰিব লাগে আৰু খুৰাই বেয়া পোৱা কাম তই কিয় কৰ আচল কথা সেইটো নহয় দেউতাৰ অন্য কথাত মোৰ ওপৰত খং উঠি আছে হাতে সুতৰে মিলাই দিলে আৰু এচাল শুন বিয়াখন পাত আচল গণ্ডগোলৰ কাৰণ এইটোৱেই চবেই জানে বিয়া পাতিবলৈ ছোৱালী এজনী নালাগিব জানো ছোৱালীজনী অন্তৰৰ পৰা অনুভৱ কৰিব নালাগিব জানো তাৰ মনটো যেন মই নাজানোহে আৰু মোৰ মনটো ভাৰত বাংলাদেশৰ কাটা তাৰৰ বেৰৰ নিচিনা আছে ইপাৰ সিপাৰ দেখি থাকি এখন মুখে মোৰ অন্তৰ অনবৰতে ক্ৰিয়া কৰি থাকে মই অনবৰতে বিচাৰি থকা এখন মুখ ৰাগিনী কি ভাল নাপায় নেকি আৰু ৰাগিনী
দুয়োৰে ইমান ওচৰ অথচ ইমান আঁতৰ ঐ কি চাই আছ নাই একো নাই সদ্যহতে ভাইটিৰ বিয়াখন পাতি দিবলৈ তই মা আৰু দেউতাক ক ছোৱালীজনী চাবলৈ ক তাৰ পিছত কি হয় দেখা যাব इश्क है पिया इश्क है पिया এতিয়া মোৰ বহুত ভাগৰ লাগিছে দেই তহঁতি খেলিলি তহঁতি নাচিলি এতিয়া তহঁতিও যা আৰু মোকো যাবলৈ দে খালি লগ পাম বাই বাই যা মই জানো আপুনি কোমলহঁতৰ আলহী কিন্তু এনেদৰে মনে মনে লুকাই লুকাই চাই থকাৰ অৰ্থ কি মই আচলতে চাওক আমি গাঁৱৰ মানুহ আৰু গাঁৱৰ পৰিৱেশ চহৰতকৈ সম্পূৰ্ণ সুকীয়া গতিকে কিছুমান কথা চহৰৰ দৰে ভাবি নল'ব বেয়া নাপাব চোৱা মই কোনো বেয়া উদ্দেশ্য লৈ ইয়ালৈ অহা নাই এই পৰিৱেশ এই সময়কণ ভাল লগাৰ বাবেহে আহিছিলোঁ বেয়া নাপাবা এইজনীৰ যদি মোৰ প্ৰতি অকণমানো অনুভূতি আছে নহয় তেনেহ'লে তাই মোলৈ এবাৰ হ'লেও ঘূৰি চাব চাব চাব
মই যোৱাই ভাল কোমলে গম পালে খাব ইমান সোনকালে বিয়াৰ সিদ্ধান্ত নলবি প্ৰথমে ল'ৰাজন তাৰপিছত ঘৰখন তাৰপিছত ওচৰ চুবুৰীয়া সকলো কথা জানি ল'ব লাগে আৰাধ্যা 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 মই যোৱাই ভাল কোমলে গম পালে খাব মুক্তিত নিস্পৃহ জিতু সেহি ভকত কন বাৰ মাত বা কেতিয়া আহিলে আকৌ মোক এটাও ফোন নকৰাকে আহিলে যে বা বা অ বা বা কি হলো ইমান কৈ চিঞৰিছ কিয় বা কেতিয়া আহিলে মা আহিলে অকমান আগতে আগতে মায়েও গধূলি গধূলি এনেকৈ গোসাঁই প্ৰাৰ্থনা কৰিছিল নেদেখা জগত এখনলৈ কিয় যে গুচি গ'ল মা ভণ্টি বা তই মোক এটাও ফোন নকৰাকে আহিলি যে তোক ছাৰপ্ৰাইজ দিবলৈ দেউতাই গম পাই নাই তই আহিছ বুলি জীয়েক আহি ঘৰ সোমোৱাহেই নাই বাপেক একেবাৰে মোনালৈ বজাৰলৈ গ'লে বা তই ভালে আছ ন ভালে নাথাকিলে জানো তই এনেকৈ দেখিলেহেঁতেন মোক ঠিক আছে বা মই ফ্ৰেছ হৈ চাহ কৰোঁগৈ দেই কোনেনো বুজিব কাৰ হৃদয়ত সুখৰ নৈ বৈ থাকে আৰু কাৰ দুখৰ নৈ এটা কাম কৰচোন বাইদেউ আমাৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে কাইলৈ ৰাতিপুৱা তালৈকে যাম দে বৰ জাগ্ৰত মন্দিৰ মানুহৰ মনৰ কামনা সিদ্ধি হয় বুলি আমাৰ এই অঞ্চলৰ গোটেই ৰাইজে বিশ্বাস কৰে তয়ো তাত চাকি এগছ জ্বলাই সেৱা কৰি মনৰ কথা কৈ দিবি চব ঠিক হৈ যাব আৰু বাৰ্ষিক পূজাৰ দিনা আহি চাকি গছ জ্বলাই যাবিহি যাম দে আটাইকেইটা যাম সৰু বাবু হয়তো যাব পাৰে কিন্তু কোমল যে নাযায় সেইটো কিন্তু খাটাং কিয় তাইক তই নাজান নদীৰ সোঁত যদি এইফালে তাই সেইফালে যাব কি যে হ'ব নহয় তাইক লৈ তাইকো যে কোনে বিয়া পাতিব সেইটো ভগৱানেহে জানে ইমান সোনকালে বিয়াৰ সিদ্ধান্ত নলবি প্ৰথমে ল'ৰাজন তাৰপিছত ঘৰখন তাৰপিছত ওচৰ চুবুৰীয়া সকলো কথা জানি ল'ব লাগে তই বৰ কষ্টত আছ ন বা ল'ৰাবোৰে তেনেকৈয়ে কয়
আৰু এটা কথা, মই আপোনাক নাজানো আৰু আপোনাৰ প্ৰতি মোৰ কোনো ধৰণৰ ধাৰণাও নাই। আৰু আপুনি মোৰ পিছে পিছে এনেকৈ আহি নাথাকিব, মই আপোনাক সেইদিনাখনক কৈছিলোঁ। আৰাধ্যা, আৰাধ্যা প্লিজ। হাত অতৰাওক। আৰাধ্যা 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 তই বৰ কষ্টত আছ ন বা? ধেত, কোনেনো কৈছে কষ্টত আছো বুলি? মই কথাটোহে কৈছোঁ। তোৰ কাৰণে আমি সকলোৱে ভাল ল'ৰা এটা চাই দিম দেই। হ'ব দে বা, তহঁতে যাকে চাই দিয় মই তাৰ লগতে বিয়া হ'ম। আচ্ছা শুনচোন, মায়ে তোক বেয়া ব্যৱহাৰ কৰে নেকি? নাই নাই বা, মাহঁতে মোক কেতিয়াও বেয়া ব্যৱহাৰ নকৰে। অঁ, কেতিয়াবা দুই এটা কথা শুনোৱাটো স্বাভাৱিক, কিন্তু কি জান বা, মা আৰু দেউতাৰ বিক্ৰমক লৈহে বেছি চিন্তা। কিয় জানো ল'ৰাটোৱে কাৰো কথাই নুশুনে। দিনক দিনে সি বেছি অবুজন হ'ব ধৰিছে। সৰু ল'ৰা, বুজালে বুজি পাব। সি আমাৰ ভাই, মৰম চেনেহেৰে তাক সলনি কৰিব লাগিব। খংটো কিবা কিয় জানো তাৰ ইমান ওপৰত থাকে। ক'ৰবাত সি বেয়া পোৱা কিবা এটা হৈ আছে। আমি বিচাৰি উলিয়াই সকলো সলনি কৰিব লাগিব। বাৰু এতিয়া ৰাতি হৈছে, শুই থাক হিয়া। ফ্ৰাম বা, ইমান বছৰটো শুই শুয়ে কটালো। আজি অলপমান তোৰ লগত কথা পাতো দেচোন, একো নহয়। আৰু কি জান বা, তই কথা ক'লে দেখোন কিবা মায়ে কথা কোৱাৰ নিচিনা লাগেও। আৰাধ্যা, মই তোমাৰ বিষয়ে সকলো গম পাইছোঁ। কি গম পাইছা মোৰ বিষয়ে? এই যে তোমাৰ মা নাই, বাইদেউ এগৰাকী আছে আৰু নতুন মাৰ ল'ৰা এজন আছে। সেইখিনিয়ে যথেষ্ট জানো। নাই নাই, সেইখিনি যথেষ্ট নহয়। বাকীবোৰতো তুমি ক'বাই। মই ক'ম কিয়? ক'ব নোৱাৰাকৈ মই কিয় জানো তোমাক আপোন কৰি পেলাইছো। সেইবোৰ আপোনাৰ মনৰ ভাৱ। নহয় নহয় আৰাধ্যা, তেনেকৈ নকবা। মই এইকেইদিন শুব পৰা নাই। ল'ৰাবোৰে তেনেকৈয়ে কয়। আৰু এটা কথা, মই আপোনাক নাজানো আৰু আপোনাৰ প্ৰতি মোৰ কোনো ধৰণৰ ধাৰণাও নাই। আৰু আপুনি মোৰ পিছে পিছে এনেকৈ আহি নাথাকিব, মই আপোনাক সেইদিনাখনক কৈছিলোঁ। আৰাধ্যা, আৰাধ্যা প্লিজ। হাত অতৰাওক।
গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মা